চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশত যোৱা 20 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 31 মাৰ্চলৈকে এই গোটেই দিনকেইটা NCD ড্ৰাইভ হিচাপে সমগ্ৰ অসমত আমি স্বাস্থ্যকৰ্মীসকলে কাম কৰি আছোঁ। ইয়াতে যিবোৰ অসংক্ৰামক জনিত ৰোগ যেনে আমাৰ ডায়েবেটিছ, হাইপাৰ টেনশ্যন এনেদৰে এই ৰোগসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা আৰু বিনামূলীয়াকৈ স্ক্ৰিনিং কৰা, যিটো NCD স্ক্ৰিনিং বুলি কোৱা হয়, নন কমিউনিকেবল ডিজিজ। গতিকে এই ধৰণে আমি নগাঁও জিলাৰ আমাৰ DPCৰ উদ্যোগত এই ধৰণে চলি আছে আৰু সমগ্ৰ নগাঁও জিলাৰ লগতে আমাৰ কামপুৰ নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ উদ্যোগত আজি আমি কামপুৰ বজাৰত বিশেষভাৱে ৰাইজক সজাগ কৰাৰ লগতে তেওঁলোকক বিনামূলীয়াকৈ NCD স্ক্ৰিনিং কৰাৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। এইদৰে আগন্তুক 31 মাৰ্চলৈকে এই NCD ড্ৰাইভ চলি থাকিব। এতিয়া আমি 20 ফেব্ৰুৱাৰীৰ পৰা কণ্টিনিউৱাছলি কৰিয়ে আছোঁ। আমি প্ৰতিটো ৱাৰ্ডত কৰি আছোঁ, কিন্তু আজি আমি কামপুৰ পুৰণ বজাৰত দিছোঁ। এতিয়ালৈকে প্ৰায় 40-45 গৰাকী আমাৰ ৰোগীয়ে ইতিমধ্যে NCD স্ক্ৰিনিং কৰি তেওঁলোকে ইয়াতে চিকিৎসকৰ ওচৰলৈ গৈছে আৰু যাৰ তেনেধৰণৰ একো পোৱা নাই তেওঁলোক ঘৰমুৱা হৈছে। নাই ইয়াতে পৰীক্ষা কৰাৰ লগতে আমাৰ মেডিকেল অফিচাৰ আছে, চিকিৎসক আছে আৰু তেখেতে বাকীখিনি ঔষধ দিয়াৰ ক্ষেত্ৰত তেখেতে ব্যৱস্থা হাতত ল'ব। আমি ইয়াৰ পৰা স্ক্ৰিনিংটো কৰি আমি চিকিৎসকৰ ওচৰলৈ আমি পঠোৱাৰ ব্যৱস্থা কৰিছোঁ।